2,90,000 2,90,000 টকা দি আছে এখন 407 চাওক দেখুৱাই দিছো গাড়ীত একো কাম নাই কেছত যদি লয় 2,90,000 টকা দি দিম এখন গাড়ী চাওক ডাইৰেক্ট কেছ পেমেন্ট 2,90,000 টকা দিয়ক আপোনালোকে ঘৰলৈ লৈ যাওক 407 ঈদৰ বতৰত যদি 407 বিচাৰিছে খুজুক যাব নিদিব তো এতিয়া আমি আইচাৰৰ কালেকশ্যন দেখাই দিওঁ বলক আইচাৰৰ কালেকশ্যন দেখাই লাইন আপ এটা আছে আইচাৰৰ লাইন আপ দেখাই লাইন চাওক মই সোমাব পৰা নাই মানে এনেকুৱা জাগাই নাই মানে ইমান গাড়ী চাওক 12 ফুটি লাগে 14 ফুটি লাগে 17 ফুটি লাগে বা কন্টেনাৰ লাগে সব ধৰণৰ গাড়ী পাব আমাৰ তাত এখন 12 ফুটি হয় 23ৰ গাড়ী আইচাৰ 4 টন পাছিং আছে যদি কোনোবাই ল'ব কোনোবাই যদি 4x4 বিচাৰিছে ঈদৰ বতৰ একদম কম দামত যদি গাড়ী বিচাৰিছে আপোনালোকে মাত্ৰ 4,50,000 টকাত এইখন 4x4 লৈ যাওক গাড়ী একদম পুৰণি গাড়ী নহয় আকৌ এবাৰ কৈছো 22ৰ গাড়ী 22ৰ 26ৰ গাড়ী 26ৰ গাড়ী চলিত বৰ্ষৰ গাড়ী গাইছে একদম ব্ৰেণ্ড নিউ মানে নতুন কিনা যদি আপোনালোকে সপোন দেখিছে টিপাৰ এইখন আপোনালোকে চাব পাৰে একবাৰ হালধীয়া কালাৰৰ আছে গাড়ী ধুনীয়া একদম 2 টন কমাইছে মাত্ৰ 2 টন কমাইছে গাড়ী বেটাৰী লাগি আছে কিলোমিটাৰো দেখাই দিম জেনুইন দেখাম যি আছে খোলাখুলি দেখাম যি আছে খোলাখুলি কম 56,284 কিলোমিটাৰ চলিছে দেখুৱাই দিছো এবাৰ একদম সব জেনুইন মিটাৰ গাড়ী কমাইছে মাত্ৰ যদি 2 টন কোনোবাই বিচাৰে এখন 24ৰ গাড়ী হয় যদি এটো মাহত কোনোবাই ট্ৰেক্টৰ লয় ফুল টেংকি পাব তেল ফুল টেংকি যিমান লিটাৰ আহে 100 লিটাৰ আহে বা 70 লিটাৰ আহে বা 80 লিটাৰ আহে যিমান লিটাৰ আহে ফুল টেংকি তেল দি দিম আপোনালোকৰ ঈদৰ মাহ বুলি তো আমাৰ ইয়াতে এইটো মাহত লটাৰী খেলাব যোনে গাড়ী লয় চকৰি টাবৰ হ'ব তাতে লটাৰী ল'লে হ'ল আপোনালোকৰ যি উঠে যেনেকুৱা প্ৰাইজ উঠে সেই হিচাপে আপোনালোকে প্ৰাইজ পাব আপোনালোকে যদি ঈদৰ বতৰত এখন কমাৰ্চিয়েল গাড়ী অৰ্থাৎ বাণিজ্যিক বাহন বিচাৰে আজি ভিডিঅ'টোত আহিছে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে হয় মই পুনৰবাৰ আপোনালোকৰ মাজলৈ ছেকেণ্ড হেণ্ড বাণিজ্যিক বাহনৰ ভিডিঅ' লৈ আহি গৈছো SS মটৰ্ছত তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে গাইজ সৰু গাড়ী লাগে ডাঙৰ গাড়ী লাগে ট্ৰাক লাগে বলেৰো লাগে য়োদ্ধা DI ইন্ট্ৰা AC গোল্ড ট্ৰেক্টৰ পৰ্যন্ত ইয়াতে এভেইলেবল আছে কি গাড়ী লাগে আপোনালোকক JCB লাগে ৰোড ৰলাৰ লাগে সকলো পাব স্ক্ৰিনত যেটো নাম্বাৰ দিয়া যাব আপোনালোকে কন্টাক্ট কৰিব নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ডাঙৰ হিউজ ষ্টক থকা এখন ডিলাৰ হৈছে SS মটৰ্ছ তো ভিডিঅ' মাজত আপোনালোকক ডিটেইলছ দি আছো কোনখনৰ কিমান প্ৰাইস হয় কিমানৰ পৰা গাড়ী আছে গোটেই জনাই আছো তাৰ আগতে ক'ব বিচাৰিছো গাইস নতুন ভিউয়াৰ্স সকলে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে এতিয়া অন কৰি লওক সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' সদায় প্ৰথমতে সৰু গাড়ীসমূহ দেখাই থাকো গাইস তো আজি আমি ডাঙৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিম যেহেতু আইচাৰৰ এটা লাইন আপ আছে ইয়াতে আৰু ইফালে টাটাৰ গাড়ী আছে সব আপোনালোকক যি ট্ৰাক লাগে পাব ডাম্পাৰ আছে এটা দাদা আছে মোৰ লগত নিতুনদা আছে দাদা নমস্কাৰ দাদাকো বহুত দিন হ'ল লগ পোৱা নাছিলো মোৰ মাজতে এটা ঘটনা হৈছিল মোৰ এক্সিডেন্ট হৈছিল সেইকাৰণে মই বহুতৰ তাত মই ভিডিঅ' বনোৱা নাই তো মই আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছো দাদাক বহুত দিন হ'ল লগ পোৱা নাছিলো তো জানে এইটো মাহৰ লাষ্ট এণ্ডিঙত ঈদ আছে হয় ঈদৰ আমি কি অফাৰ দিম আৰু বাৰিষাৰ সিজনত কি অফাৰ দিম আৰু কেনেকুৱা ধৰণৰ কি বস্তু গাড়ী সোমাইছে বা কেনেকুৱা কি নতুন আহিছে সব দেখাই আছো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক এড্ৰেছটো ক'ব এবাৰ মেইন হল এইটো আপোনাৰ লখৰা লালুংগাঁও হয় বহুতে লালুংগাঁও বুলি ক'লে চিনি নাপায় তো যদি কোনোবাই জালুকবাৰী সাইডৰ পৰা আহে তেতিয়াহ'লে লেফট সাইডে হ'ব আৰু যদি কোনোবাই খানাপাৰা সাইডৰ পৰা আহে তেতিয়াহ'লে ৰাইট সাইডে হ'ব আৰু যদি হেনেকে আপোনালোকে চিনি নাপায় তেতিয়াহ'লে কন্টাক্ট নম্বৰ দিয়া থাকিব তেখেতক কন্টাক্ট কৰিলে হ'ল তেখেতে লাইভ লোকেশ্যন পঠিয়াই দিব ওকে তো ক'ৰ পৰা ষ্টাৰ্ট কৰিব তো এখন চাব পাৰে নতুনকৈ সোমাইছে 4830 ব্ৰেণ্ড নিউ 14টা চকা ইয়াতে লাগি আছে দুটা চকা খালি বেয়া আছে এখন যদি আপোনালোকে লয় 24ৰ গাড়ী 40 লাখ টকা দাম আছে আহিলে আপুনি বাৰ্গেনিং কৰিব পাৰিব টায়াৰ সময় এবাৰ দেখাই দিও 14টা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে 14টা টায়াৰ গোটেইকেইটাই ব্ৰেণ্ড নিউ লাগি আছে চাওক 2024ৰ যেহেতু গাড়ী তো কন্ডিশন একদম ব্ৰেণ্ড নিউ কিমান ক'লে 40 লাখ টকা দাম আছে আহিলে অকনমান কমি যাব তো আমি 16 চকা দেখালো এতিয়া 12 চকা এখন চাব পাৰে 2017 মডেল হয় দাম আছে 13.5 লাখ টকা 13.5 হয় 13 লাখ अवेलेबल আছে যদি কোনোবা ফাইনান্সত ল'ব বিচাৰে ফাইনান্সৰ সুবিধা আছে কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম যদি আপোনালোকৰ পুৰণা গাড়ী চাৰি আছে তেতিয়াহ'লে 5 লাখ টু 6 লাখৰ ভিতৰত দিলে ওলাই যাব গাড়ী ওকে নেক্সট ইফালে গৈছো আমি এখন নতুনকৈ ডাম্পাৰ যিখনৰ নতুনৰ দাম আছে 23 লাখ টকা এখন যাব পাৰে হালধীয়া ডাম্পাৰ 912
টিপাৰ হয়, বহুতে টিপাৰ বুলি জানে। এখন নতুনৰ দাম হয় 23 লাখ টকা। হয় আমি মাত্ৰ দি আছো 26ৰ 4 মাহ পুৰণি 5 বছৰৰ টেক্সৰ সৈতে দি আছো আমি 17 লাখ টকাত দি আছো। 17 লাখ টকাত দি আছে। আমিনগাঁও ৰেজিষ্ট্ৰেশ্যন আছে, যদি কোনোবাই ল'ব ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে আহক, বাৰ্গেনিং কৰিব পাৰিব। 26ৰ গাড়ী, 26ৰ গাড়ী। চলিত বৰ্ষৰ গাড়ী গাইছ, একদম ব্ৰেণ্ড নিউ, মানে নতুন কিনা যদি আপোনালোকে সপোন দেখিছে টিপাৰ, এইখন আপোনালোকে চাব পাৰে একবাৰ। হালধীয়া কালাৰৰ আছে গাড়ী, ধুনীয়া একদম। ইফালে আৰু যদি কোনোবাই BS4 ডাম্পাৰ বিচাৰে তেতিয়াহ'লে এখন 19ৰ গাড়ী মাত্ৰ 19 লাখ টকা, নালাগে 19 লাখ টকা দিব। যাক অন টেবুল 1 লাখ টকা ডিছকাউণ্ট দিছো, 18 লাখ টকা, আৰু লগতে আহিলে বাৰ্গেনিং কৰিব পাৰিব। চাওক, ডাইৰেক্ট 1 লাখ টকা কমাই দিছে আৰু বাৰ্গেনিং কৰিব পাৰিব। সেই পানে এখন জুমাই দিয়ক, সেইখন 18ৰ 12 চকা। হয়, যদি কোনোবাই লয় সেইখন 15.5 লাখ টকা দাম আছে, আমি 15 লাখত এৰি দিম। যাওক 15 আহিলে আৰু বাৰ্গেনিং কৰি দিম। অ'কে, নেক্সট ইফালে গৈছো 407 BS4ত বহুতে বিচাৰে। হয়, এইখন গাড়ী 2018 মডেল হয়। এখন আমি মাত্ৰ দি আছো 5,60,000 টকাত। 5,60,000 টকাত ফাইনেন্সৰ BS4 সুবিধা আছে। BS4ৰ 407 যদি বিচাৰিছে 5,60,000 টকাত দি আছে। ইফালে আৰু এখন আছে, এটা অফাৰ দি দিওঁ নেকি? মাত্ৰ এখন ট্ৰাক দিম, খালি মাত্ৰ কেছত ল'ব লাগিব 2,90,000। 2,90,000 টকাত দি আছে এইখন 407। চাওক, দেখুৱাই দিছো। BS3 ইঞ্জিন, 13ৰ গাড়ী, গাড়ীত একো কাম নাই। কেছত যদি লয় 2,90,000 টকাত দি দিম এখন গাড়ী। চাওক, ডাইৰেক্ট কেছ পেমেণ্ট 2,90,000 টকা দিয়ক, আপোনালোকে ঘৰলৈ লৈ যাওক 407। ঈদৰ বতৰত যদি 407 বিচাৰিছে সুযোগ যাব নিদিব। গাড়ীৰ ঢেৰ লাগি আছে, গাড়ীৰ মেলা লাগি আছে। চাওক না, 16 চকা সোমাব 12 নোৱাৰে চকা, মানে। যেনেকুৱা লাগে। এইবিলাক টায়াৰ চাওক না, একদম কণ্ডিশ্যন কেনেকুৱা ধুনীয়া হৈ আছে। তো এখনো 16 চকা, হয়। এখন আপোনাৰ 48-25 হয়। কোনোবাই যদি লয় 22ৰ গাড়ী, দাম আছে 32 লাখ টকা, আহিলে কমাই দিম। অ'কে, ইফালে গৈছো 710 চাইটন পাছিং আছে, 14 ফুটি বডি, 22ৰ গাড়ী। যদি কোনোবাই ল'ব বিচাৰে 11 লাখ টকা দাম আছে। চাওক, 11 লাখ টকাত দি আছে 22ৰ 710। 22ৰ মডেল গাড়ী হয়, হোৱাইটত গাড়ী একদম মজা হৈ আছে, মানে জিলিকি থকা গাড়ী। 710 যদি বিচাৰিছে আকৌ এখন ডাম্পাৰ, এখন আমি দি আছো 19 লাখত। 19 লাখ। 19 লাখত চাওক, টায়াৰ কণ্ডিশ্যন চাব পাৰে, একদম ধুনীয়া হৈ আছে। 2-3 লাখ মান দিলে ওলাই যাব ন? ওলাই যাব, মিনিমাম যাব। 3 লাখ টকা দিলে ওলাই যাব। তো এতিয়া আমি আইচাৰৰ কালেকশ্যন দেখাই দিওঁ। বলক, আইচাৰৰ কালেকশ্যন দেখাই লাইন আপ লাইন আপ এটা আছে। চাওক, আইচাৰৰ লাইন আপ দেখাই লাইন চাওক, লাইন চাওক, মই ধুনীয়া সোমাব পৰা নাই মানে, এনেকুৱা জাগাই নাই মানে, ইমান গাড়ী। চাওক, 12 ফুটি লাগে, 14 ফুটি লাগে, 17 ফুটি লাগে, বা কণ্টেইনাৰ লাগে, চব ধৰণৰ গাড়ী পাব আমাৰ তাত। এখন 12 ফুটি হয়, 23ৰ গাড়ী, আইচাৰ 4 টন পাছিং আছে। হয়। যদি কোনোবাই ল'ব বিচাৰে আমি 10.5 লাখ টকা, নালাগে 10 লাখ টকাত দি দিম। 10 লাখ 10 লাখ টকা 10 লাখ টকাত দি দিব। চাওক, আইচাৰ। ইফালে এতিয়া 2 ফুটি বেছিকে দেখাই দিওঁ, 14 ফুটি। যদি কোনোবাই ল'ব বিচাৰে 23ৰ লাষ্টৰ গাড়ী, হয়, এখন যদি কোনোবাই লয় আমি দি আছো 13.5 লাখ টকাত। 13,50,000 টকা 23ৰ 13,50,000 লাষ্টৰ গাড়ী, 14 ফুট লং ডলা হয়, একদম ধুনীয়া নতুন গাড়ী হৈ গৈছে। এইবোৰ ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব। এতিয়া 17 ফুটি কণ্টেইনাৰ দেখাম, চাই ল'ব পাৰে, একদম ধুনীয়া গাড়ী, 21ৰ লাষ্টৰ গাড়ী। হয়, এখন যদি আপোনালোকে লয় 15,50,000 টকা দাম আছে, অ'কে, আহিলে কমাই দিম। আৰু গাড়ী একদম ফ্ৰেছ হৈ আছে, গাড়ীখন চলিব পোৱা নাই বেছিভাগ। চাই লওক, কেবিনটো চাই লওক, একদম ধুনীয়া হৈ আছে। কণ্ডিশ্যন চাওক না গাইছ, কণ্ডিশ্যন চাওক। 17 ফুটি কণ্টেইনাৰ, কিমান ক'লে? 15,50,000 দাম আছে। অ'কে, ইফালে গৈছো। আকৌ এখন খোলা বডিত যদি 17 ফুটি বিচাৰে, 24ৰ গাড়ী, এখন আমি ৰাখিছো 15,50,000 টকা, আহিলে নেগোচিয়েট হৈ যাব। বহুতে কয় যে SS মটৰ্ছৰ দাম বহুত, মই আপোনালোকক কওঁ যে SS মটৰ্ছত আপোনালোকে ভিজিট কৰাৰ আগত প্ৰত্যেকটা ডিলাৰত ভিজিট কৰি আহক, তাতকে 2 টকা হ'লেও আমি কমত দিব বিচাৰিম। চাওক, অপেন ভিডিঅ'ত দাদাই কৈ দিছে যে বেলেগ ডিলাৰত আপোনালোকে চাই ইয়াতে আহিব, 2 টকা হ'লেও কমত পাব, মানে ইয়াতে কমত পাবই। আৰু কণ্ডিশ্যন, মেইন কথা গাড়ীৰ কণ্ডিশ্যন আপোনালোকে চাওক। আৰু অফাৰৰ সৈতে জানে যে অফাৰটো আমি ষ্টাৰ্টিঙত কৈছিলো আজি কি কি অফাৰ চলিব। তো এতিয়া বৰ্তমান জানে বৰষুণৰ বতৰ, হয়, বাৰিষাৰ চিজন, ট্ৰেক্টৰৰ লাইন আপ এবাৰ দেখাই দিয়ক। ট্ৰেক্টৰ লাইন যদি কোনোবাই এইটো মাহত যদি ট্ৰেক্টৰ লয়, এবাৰ মোৰ পৰা দেখাই দিয়া। যদি এইটো মাহত কোনোবাই ট্ৰেক্টৰ লয়, ফুল টেংকি পাব তেল, ফুল টেংকি। যিমান লিটাৰ আহে, 100 লিটাৰ আহে বা 70 লিটাৰ আহে বা 80 লিটাৰ আহে, যিমান লিটাৰ আহে ফুল টেংকি তেল দি দিম এইটো মাহৰ। লগতে আৰু এটা অফাৰ দি দিওঁ আপোনালোকৰ ঈদৰ মাহ বুলি। তো আমাৰ ইয়াতে এইটো মাহত লটাৰী খেলাব, যোনে গাড়ী লয় চকৰি টাবৰ হ'ব, তাতে লটাৰী ল'লে হ'ল। আপোনালোকৰ যি উঠে
যেনেকুৱা প্ৰাইজ উঠে সেই হিচাপে আপোনালোকে প্ৰাইজ পাব। কি আছে প্ৰাইচ চব আছে, আপোনালোকে খেলিলে গম পাব, খেলিলে গম পাব। খেলিলে গম পাব। ওকে, তো এতিয়া ট্ৰেক্টৰৰ লাইনআপটো চাওকচোন গাইজ, কিমান দীঘল চাওক। ট্ৰেক্টৰ একদম ধুনীয়া হৈ আছে, সোনকালে ট্ৰেক্টৰৰ দেখুৱাব লাগিব, একদম বহুত ধুনীয়া আছে। আছে। গাড়ী আমি ইমান বেছি দেখাব নোৱাৰিম, মই ট্ৰেক্টৰৰ বাজেট কৈছো যে ধৰক আমাৰ তাত 4 লাখৰ পৰা 6.5 লাখলৈকে ট্ৰেক্টৰ আছে। যেনেকুৱা ধৰণৰ ট্ৰেক্টৰ লাগে, যদি কাৰোবাক ট্ৰেক্টৰ লাগে দেখাই দিয়ক একবাৰ লাইনআপটো। এনেকে চাওক লাইনআপটো চাওক, একদম দীঘল লাইন দেখাই দিয়ক, একদম ধুনীয়া হৈ আছে। চাওক মহেন্দ্ৰ লাগে, মেচি লাগে, স্বৰাজ লাগে, পাৱাৰ টেক লাগে, সোনালিকা লাগে, যেনেকুৱা ধৰণৰ লাগে, ফাৰ্গুছন লাগে, যি লাগে চব ধৰণৰ ট্ৰেক্টৰ পাই যাব। সকলোখিনি ট্ৰেক্টৰ পাই যাব। চাওক বহুত ট্ৰেক্টৰ আছে, তো এটা এটাকে প্ৰাইচ মই আকৌ এবাৰ কৈছো, দীঘল হৈ যাব। ট্ৰেক্টৰ ললে ফুল টেংকি তেল পাব, অকল ট্ৰেক্টৰৰ কাৰণে এইটো অফাৰ। আৰু বাকী যদি আপোনালোকে এইটো মাহত গাড়ী লয়, ঈদৰ বাবে আমি লটাৰী খেল ৰাখিছো, আপোনালোকে আহক আৰু গাড়ী লৈ যাওক। আৰু অফাৰটো আপোনালোকে আহিলে আমাক ক'ব লাগিব যে দাদা আপুনি এইটো ভিডিঅ'ত অফাৰ কৈছিলে, এইটো অফাৰ আমাক দিব। নিশ্চয় দিম, আপোনালোকে খালি ক'ব লাগিব। হয়, তো কেইখনমান ডাঙৰ গাড়ী ৰৈ গ'ল, আমি এই দুখন দেখাই দিওঁ। যেনেকে ধৰক লিলেন আছে, 18-16 আছে বা 19-15 আছে, যেনেকুৱা লাগে। এইখন হ'ল 18-16, এখন 12.5 টন পাছিং আছে। দাম ৰাখিছো আমি মাত্ৰ 16,50,000 টকা। 23ৰ গাড়ী, 23ৰ গাড়ী, 22 ফুটি বডি, 16,50,000 টকা। চাওক ইফালে লিলেন 20 ফুটিত আছে, যদি কোনোবাই লয় 17,50,000 দি আছো। 19-15 20 ফুটি গাড়ী। ওকে, আৰু এখন আছে 18-15 আমি 16,50,000 টকা দি আছো। 11 টন 700 কিলো পাছিং আছে, 20 ফুটি বডি। চাওক লিলেণ্ডৰ কালেকশ্যন ভৰ্তি হৈ গৈছে একদম। আকৌ এখন টাটাত দি আছো 20 ফুটি, 18-15 আমি মাত্ৰ দি আছো 16,50,000 দি আছো। ওকে, আৰু এখন টাটা 19-16 24ৰ গাড়ী এয়াৰ নম্বৰত আছে, যদি কোনোবাই ল'ব বিচাৰে আমি 19,50,000 দি আছো। 13 টন পাছিং, লগতে 22 ফুটি বডি। চাওক 13 টন পাছিং, 22 ফুটি বডি, একদম চ্যালেঞ্জিং প্ৰাইচত গাড়ী দি আছে। কন্টেক্ট কৰক, ফোন নাম্বাৰ আহি আছে। বহুতে চাগে সৰু গাড়ী চাবৰ কাৰণে পগলা হৈ আছে, হয়, ৰৈ আছিলে কালেকশ্যন দেখাই দিম। বহুতে বলেৰৰ কাৰণে পগলা হয়, যিমানখিনি মানে কাষ্টমাৰ আছে মাৰ্কেটত বৰ্তমান বলেৰৰ কাৰণে পগলা হৈ আছে। আমি বলেৰৰ আজি ভালে কেইখন দেখাম। বলেৰৰ ডিমাণ্ডটোৱে বলেৰৰ ডিমাণ্ডে বেলেগ একদম। কি ক'ব দাদা, আমাৰ ষ্টক এই স্পেচখিনিত আপুনি যোৱাবাৰ ভিতৰত এইখিনি স্পেচ পাইছিলে জানো? গাড়ী আছিলে নাছিলে ইয়াতে স্পেচ। আমাৰ তাত গাড়ী বহুত কেইখন ওলাই গ'ল। এইপিনে লাইন আপ দেখাই দিয়ক, জুমাই দিয়ক। গাড়ী সোমাই আছে বলেৰো, চব গাড়ী লাগে, যেনেকুৱা লাগে চব পাই যাব। 1.7 23ৰ গাড়ী মাত্ৰ দি আছো 7,50,000 টকাত। 7,50,000ত 1.7 দি আছে। হয়, এইখন চাওক গাড়ী একদম নতুন হৈ আছে, জিলিকি আছে গাড়ী। আকৌ এবাৰ কৈছো, এইটো মাহত যদি আপোনালোকে লয়, কি ঠিক মোবাইলো জিতিব পাৰে বা প্ৰেছাৰ কুকাৰ জিতিব পাৰে, বা লটাৰীত বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকে আহক, যদি আপোনালোকে লটাৰীটো বিচাৰে আহক, নিশ্চয় আহক। হয়, ইফালে কৈছো 4x4 হয়, 2023ৰ মডেল। এখন যদি আপোনালোকে লয়, আমি মাত্ৰ দি আছো 7,40,000 টকা। 7,40,000, 7,20,000 দি আছো। 7,20,000, 7,20,000 4x4। ইফালে এখন 22ৰ গাড়ী আমি দি আছো 7 লাখ টকাত 4x4। চাওক 22ৰ 4x4, চাওক কিমান ধুনীয়া গাড়ী এখন। ডাইৰেক্ট 7 লাখ টকা দি আছে, ফ্লেট 7 লাখ টকাত গাড়ী। ইঞ্জিন আমাৰ তাত আমি এনে কওঁ, প্ৰত্যেকটা ভিডিঅ'ত কওঁ, আমাৰ তাত ইঞ্জিন চিল পাব। চাওক দেখুৱাই দিছো, চিল ইঞ্জিন চাই ল'ব পাৰে। 1.3 হয়, যদি কোনোবাই লাগে মেক্স পিকআপ 1.3 8 ফুটি ডালাত যদি কোনোবাই বিচাৰে আমি 6.5 লাখ টকাত দি আছো এখন গাড়ী। 6,50,000 এইখন। 6 লাখ গাড়ী একদম মজা গাড়ী দেই, একদম মজা কণ্ডিচনৰ গাড়ী। তো বলেৰো আৰু আছে গাড়ী, আপোনালোকে চাই খতম কৰিব নোৱাৰিব, ইমান লাইন আপ আছে গাড়ী। তো এতিয়া য়োদ্ধাত গৈছো আমি। য়োদ্ধা এখন হ'ল আপোনাৰ 4x4 হয়, যদি কোনোবাই লয় 23ৰ গাড়ী 6.5 লাখ টকাত দি দিম। 6,50,000। ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে পিছৰে দুটা। চাওক দেখুৱাই দিছো, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, ব্ৰেণ্ড নিউ। 23ৰ গাড়ী হয়। ইফালে তো 2 টন য়োদ্ধা যদি কোনোবাই বিচাৰে মাত্ৰ দি আছো 6,50,000 টকাত 22ৰ গাড়ী। 6.5 লাখ টকাত 22ৰ 2.0 দি আছে গাইস। আৰু কি লাগে? চ্যালেঞ্জৰ সৈতে দিম। এখন চাওক 4x4 22ৰ গাড়ী, পুৰণা গাড়ী নহয় হা। এখন আমি মাত্ৰ দি দিম 4,70,000 টকাত। যাওক 4.5 লাখ টকা দি দিম। 4.5 লাখ টকা দি দিম। চাওক কোনোবাই যদি 4x4 বিচাৰিছে ঈদৰ বতৰ, একদম কম দামত যদি গাড়ী বিচাৰিছে, আপোনালোকে মাত্ৰ 4,50,000 টকাত এইখন 4x4 লৈ যাওক। গাড়ী একদম পুৰণি গাড়ী নহয়, আকৌ এবাৰ কৈছো 22ৰ গাড়ী। 22ৰ গাড়ী, নতুন গাড়ী গাইস। ইফালে 2 টন হয়, 2022ৰ গাড়ী। কোনোবাই যদি ল'ব বিচাৰে 6,40,000 টকাত এখন গাড়ী দি দিম। 6,40,000। চাওক আৰু এখন দেখুৱাইছো 2.0 6,40,000। ওকে, ইন্টাৰত গৈছো। এতিয়া ইন্টাৰ মানে বহুত ডিমান্ড আছে, তো ইন্টাৰ আমি বহুত লাইন আপ ৰাখিছো। আৰু কালাৰ ওয়াইজ পাই যাব, কালাৰৰ অপচন আছে আমাৰ তাত। হোৱাইট লাগে, ব্লু লাগে, যেনেকুৱা ধৰণৰ লাগে পাই যাব। 24ৰ ইন্টাৰ হয়, যদি কোনোবাই ল'ব বিচাৰে 6,40,000 টকা দাম আছে। আৰু কিবা কাম থাকিলে কৈ দিব, জেনুইন কাম আমাৰ তাত পাব। এখনৰ মাত্ৰ 6,40,000 টকাত আমি দি দিম।
6,40,000 এইখন চাওক ইন্ট্ৰা V30 2024 গাড়ী খুব ধুনীয়া কালাৰ কণ্ডিশ্যন একদম মৰম লগা গাড়ী ইফালে গৈছো এখন আপোনাৰ 2023 গাড়ী হয় এখন আমি মাত্ৰ দি আছো 6,20,000 টকাত 6,20,000 ওকে ইফালে গৈছো এতিয়া হোৱাইট কালাৰ চাব পাৰে এখনো 23 গাড়ী হয় এখন আমি মাত্ৰ দি আছো 5,80,000 টকাত দি আছো 5,80,000 টকা 5,80,000 টকা আৰু কি লাগে ইফালে আকৌ কমত দিম এখন আমি 22 গাড়ী হিচাপত দি আছো 5,20,000 টকাত 5,20,000 টকাত 22 V30 চব গাড়ী মজা হৈ আছে হোৱাইটত লাগিলে পাব ব্লু লাগিলে ব্লু আছে ইফালে আৰু আছে এখনো 24 গাড়ী পুৰণি গাড়ী আমাৰ তাত কমে পোৱা যায় নতুন নতুন যদি গাড়ী ল'ব বিচাৰে ইয়া এসএস মটৰ এবাৰ হলেও আহিব হয় তো এখন 24 গাড়ী হয় এখন আমি মাত্ৰ দি আছো 6,30,000 টকাত মাত্ৰ দি দিম 6,30,000 6,30,000 টকা ওকে ইফালে এমজেড নাম্বাৰত 24 গাড়ী আছে এখনো আমি দি দিম 6,40,000 টকাত 6,40,000 6,40,000 চক মানে ভাগৰি গৈছো গাইছ ইমান গাড়ী আছে মানুহ 2 টনৰ কাৰণে পগলা আছে এখন চাওক 2 টন কমাইছে মাত্ৰ 2 টন কমাইছে গাড়ী বেটাৰী লাগি আছে কিলোমিটাৰো দেখাই দিম জেনুইন দেখাম যি আছে খোলাখুলি দেখাম যি আছে খোলাখুলি কম মিটাৰ চাব পাৰি ইয়াতে আহক দাদা 56,284 কিলোমিটাৰ চলিছে দেখুৱাই দিছো এবাৰ একদম চাওক জেনুইন মিটাৰ গাড়ী কমাইছে মাত্ৰ যদি 2 টন কোনোবাই বিচাৰে এখন 24 গাড়ী হয় আমি দাম ৰাখিছো 9,20,000 টকা চাওক মিটাৰ পৰ্যন্ত আপোনালোকক দেখুৱাই দিছো চাওক গাড়ীখনৰ কণ্ডিশ্যন দেখুৱাই দিছো খুব ধুনীয়া কণ্ডিশ্যনত আছে বনেট খুলি দেখুৱাই দিছো আপোনালোকক জেনুইন গাড়ী পাব প্ৰাইচ ক'ব এখন 24 গাড়ী 9,20,000 দাম ৰাখিছো বাৰ্গেনিং হৈ যাব 9,20,000 ওকে ইফালে গৈছো কেইখনমান সুপাৰ কেৰি দেখাই দিম তো এখন আপোনাৰ 2022 সুপাৰ কেৰি হয় যদি কোনোবাই সুপাৰ কেৰি ল'ম বুলি ভাবি আছে তো এখন আমি 4,20,000 দাম ৰাখিছো আহিলে কমি যাব আহিলে কমি যাব চব ইফালে আৰু আছে এখন 21 গাড়ী এখন আমি মাত্ৰ দিম 4 লাখ টকাত 4 লাখ টকাত 21 সুপাৰ কেৰি আৰু ইফালে আছে ভৰ্তি এখন 24 গাড়ী 24 দাম আছে 4,70,000 টকা আমি 4.5 লাখ টকা পালে এই দিম চাওক 4.5 লাখ টকা দি আছে 24 সুপাৰ কেৰি আৰু কি লাগে গাইছ এসি মেগা BS4 ইঞ্জিনত যদি কোনোবাই বিচাৰে 2,50,000 টকা দি দিম 2.5 লাখ টকাত 2.5 লাখ টকা 2.5 লাখ টকাত হোৱাইটত এসি মেগা ইফালে সুপ্ৰো প্ৰফিট ট্ৰাক এখন ট্ৰাকে কয় যে মোক যোনে কিনিব তাক মই প্ৰফিট কৰি দিম চাওক প্ৰফিট ট্ৰাক যদি কোনোবাই ল'ব বিচাৰে এখন গাড়ী লওক এখন আমি মাত্ৰ দি আছো 3,80,000 টকাত 3,80,000 হয় সব গাড়ী একদম মজা হৈ আছে ইফালে গৈছো যিটো এক পিছে আছে 2023 মডেল হয় পেট্ৰল ভাৰ্জন হয় কোনোবাই যদি লয় হোৱাইট কালাৰত আছে 2,80,000 টকা দি দিম 280 হয় ইফালে এসি গোল্ড ডিজেল ভাৰ্জন এক পিছে আছে কোনোবাই যদি লয় 3,40,000 টকা দি দিম ওকে অটো পেসেঞ্জাৰ অটো ইউনিক বস্তু আছে চাই ল'ব পাৰে এখন ফাইনেন্সৰ সুবিধা নাই দুখন যদি কেছত লয় 1,80,000 টকাটো দিম আৰু এখনো 1,80,000 টকা দি দিম দুখন আছে 1,80,000 দুখনে নতুন গাড়ী 23 গাড়ী এখনো আপোনাৰ 23 গাড়ী দুখনে 23 গাড়ী সব দুটা কালাৰত আছে দুখন আছে সেম ইয়াত 2023 গাড়ী তো আমি ইন্ট্ৰা V30 এৰিছিলো যে আকৌ এটা কম টকা দিম মাত্ৰ দিম 20 গাড়ী 4.5 লাখ টকা দিম চ্যালেঞ্জিং দি কৈছো 4.5 লাখ টকাত আমি দিম V30 2020 মডেল সব 20 মডেল গাড়ী 4,50,000 টকা দি আছে V30 আৰু এখন আছে ফেলে এখন 23 লাষ্টৰ গাড়ী হয় V30 আমি মাত্ৰ দি আছো 6,20,000 টকাত অনলি সব লিলেন বাৰাদস্তৰ এক পিছে আছে 6.5 লাখ টকা দাম আছে আহিলে বাৰ্গেনিং কৰিব পাৰিব আপোনালোকে ওকে এইফানে চাওক গাড়ী সোমাইছে মই কৈছো ন 840 হয় এখন যদি ল'ব বিচাৰে 6.5 লাখ টকা দাম আছে এখন 23 গাড়ী হয় 23 গাড়ী আৰু এটা ইউনিক বস্তু ডাবল কেবিনৰ যোদ্ধা সৰি বলেৰো যদি কোনোবাই ল'ব বিচাৰে যেনেকৈ ধৰক কোনোবাই যদি ফুৰিব বিচাৰে লগতে যদি মালু টানিব বিচাৰে ডাবল মানে দুটাকৈ কেবিন আছে চাব পাৰে গাড়ীখন 2023 মডেল হয় মাত্ৰ আমি দি আছো 8,50,000 টকাত চাওক দেখুৱাই দিছো কোনোবাই যদি বলেৰো কেম্পাৰ বিচাৰে আছে এখন চাওক ডাবল কেবিনৰ সৈতে পাব আপোনালোকে গাড়ী একদম মজা হৈ আছে কন্টাক্ট কৰিব ইফালে পেসেঞ্জাৰ মেজিক এক পিছে আছে যদি কোনোবাই ল'ব বিচাৰে 23 গাড়ী হয় মাত্ৰ দি আছো আমি 3,90,000 টকা 3,90,000 টকাত পেসেঞ্জাৰ মেজিক নেক্সট তো টেম্পু যদি কোনোবাই মালটনা টেম্পু বিচাৰে 2022 গাড়ী দাম ৰখা আছে 1,80,000 টকা বাৰ্গেনিং কৰিব পাৰিব ওকে কোনোবাই যদি আল্ট্ৰা T7 14 ফুটিত যদি 6 টন পাছিং বিচাৰে মই কালিহে এইটো কথা গম পালো আমাৰ মেনেজাৰ ভৱেশে কৈছিলে যে 6 টন বুলি আমি জানা নাছিলো এখন 6 টন কেপাসিটি আছে
যদি কোনোবাই 6 টন কেপাচিটিত আল্ট্ৰা T7 বিচাৰে এখন আমি দি আছো মাত্ৰ 8 লাখ টকা 8 লাখ টকা 8 লাখ টকা পাসিং 6 টন 6 টন চাওক 6 টন পাসিং থকা আল্ট্ৰা T7 লৈ যাওক 8 লাখ টকাত 14 ফুট লং আছে গাড়ী মজা হৈ আছে আল্ট্ৰা T7 যদি বিচাৰিছে এখন চাব পাৰে ব্লু Next কালাৰত ফালে। আমি সুপ্ৰ দেখাইছিলো এতিয়া ৰেড কালাৰ দেখাই দিও এক পিস আছে এখন 23 মডেল হয় দাম ৰখা আছে 4 লাখ টকা আহিলে অকনমান বাৰ্গেনিং হৈ যাব